এই ৰাস্তা জৰাজীৰ্ণ অৱস্থাত আমি কেইবাবাৰে ভাস্কৰ শৰ্মা ছাৰক আমি কৈ আহিলোঁ, আজিলৈকে এই ৰাস্তা নিৰ্মাণ হোৱা নাই। আজি আমি অতি দুখেৰে ক'বলগীয়া হৈছে, আমি বাৰ বাৰ ভাস্কৰ ছাৰ ডাঙৰীয়াক আমি মেমৰিয়েম দি আহিছোঁ, তাৰপিছত এই ৰাস্তা আজিলৈকে নিৰ্মাণ হোৱা নাই। আমি এই মিডিয়া যোগেদি ক'ব বিচাৰিছোঁ, অতি সোনকালে এই ৰাস্তা নিৰ্মাণ কৰক, অন্যথা আমি সকলো দল সংগঠন লগত এই অঞ্চলৰ ৰাইজ হৈ আমি প্ৰতিবাদ কৰিব গৈ আছোঁ। বৰডুমচাত জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে স্থানীয় ৰাইজক। পথ নিৰ্মাণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পুৰণি পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ মাধৱপুৰ তৰিবাৰীৰ পৰা গোৰ্খা শিৱ মন্দিৰ হৈ অৰুণাচলৰ সংযোগী সুদীৰ্ঘ জৰাজীৰ্ণ গ্ৰাম্য পথ নিৰ্মাণৰ প্ৰবল দাবী জনাই আজি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাধৱপুৰ বৰডুমচা আঞ্চলিক সমিতিয়ে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে উল্লেখিত পথটো নিৰ্মাণ কৰি দিবলৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক তীব্ৰ দাবী জনাইছে। অতি শীঘ্ৰেই পথটো নিৰ্মাণ নকৰিলে বিভিন্ন দল সংগঠনৰ সহযোগত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃবৰ্গই। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বৰডুমচা আঞ্চলিক সমিতি হৈ আমাৰ অঞ্চলত থকা কেইবাটা পথসমূহ অতিকৈ জৰাজীৰ্ণ অৱস্থাত আছে, অতিকৈ বেয়া অৱস্থাত আছে, আমি খোজকাঢ়িবলৈ নোৱাৰা অৱস্থাত আছে। আমাৰ বিশেষকৈ ক'বলৈ গ'লে গোৰ্খা শিৱ মন্দিৰ পৰা লৈ আমাৰ তৰিবাৰী আৰু আপোনাৰ অৰুণাচল সংযোগী পথ অতিকৈ জৰাজীৰ্ণ অৱস্থা আছে, প্ৰকাণ্ড গাঁত আছে। এই ৰাস্তাত কিন্তু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীও এই ৰাস্তাৰ যোগেদি অহা যোৱা কৰে। এই ৰাস্তাৰ যোগেদি পথসমূহ অতিকৈ জৰাজীৰ্ণ অৱস্থা হোৱাৰ কাৰণে আমি আজি এই মিডিয়া যোগেদি আপোনালোকৰ মিডিয়া যোগেদি আমি ক'ব বিচাৰোঁ যে আমাৰ চৰকাৰক, আমাৰ বিধায়ক মহোদয় আৰু আমাৰ MP তেলী ডাঙৰীয়াকেও আমি ক'ব বিচাৰোঁ, এই অঞ্চলৰ যিকোনো পথসমূহ আছে, যি ৰাস্তাবোৰ আছে অতি শীঘ্ৰে বনাই দিব লাগিছিলে, কিন্তু বনাই দিয়া নাই। আমাক কেইবাবাৰো আমি বিভাগীয় কৰ্তৃপক্ষ লগতে আমি ভাস্কৰদেৱ ডাঙৰীয়া আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কো আমি স্মাৰক পত্ৰ যোগেদি জনাইছোঁ এই পথসমূহ নিৰ্মাণ হ'ব লাগে বুলি, কিন্তু আজিলৈকে নিৰ্মাণ নহ'ল। সেইকাৰণে আমাৰ এই অঞ্চলৰ ৰাইজ ক্ষোভিত আৰু আমাৰ গোৰ্খা ছাত্ৰ সন্থা হৈ তেখেতৰ এই অঞ্চলবোৰ উন্নতি নকৰি দিয়াৰ কাৰণে আমি তেখেতৰবোৰক ধিক্কাৰো দিছোঁ যে অঞ্চলসমূহটোৰ যিমানো ঢোক ঢোল বজালেও উন্নয়নৰ, কিন্তু আমাৰ অঞ্চলৰ পথসমূহবোৰ সংযোগী পথসমূহবোৰ আমাৰ গোৰ্খা ৰাইজ বসবাস কৰা মাধৱপুৰ অঞ্চলত গোৰ্খা ৰাইজ বসবাস কৰা যিবোৰ ৰাস্তা আছে সেই ৰাস্তাবোৰ অতিকৈ জৰাজীৰ্ণ অৱস্থা আছে। এইটো উন্নতি পলমে বনাই দিব লাগে বুলি আমি ইয়াত পকীকৰণ কৰি দিব লাগে বুলি আমি আহ্বান জনাইছোঁ। নহয়, গোৰ্খা ছাত্ৰ সন্থা কেৱল বুলি নহয়, গোৰ্খা ছাত্ৰ সন্থা অকল নহয়, আমাৰ অঞ্চলত থকা ৰাইজকো পাতল বুৰি লৈছে সেইটো তেখেতৰ কথা, কিন্তু আমাৰ অঞ্চলত মাধৱপুৰ অঞ্চলত বসবাস কৰা ৰাইজসমূহে কেইবাবাৰ জনাওঁতেও স্বত্তেও এই সুবিধাটো ৰাস্তা ঘাটৰ সুবিধাটো প্ৰদান কৰিব পৰা নাই বা ৰাস্তা ঘাট বনাই দিব পৰা নাই। তেখেতৰ এইটো বিজেপি এইটো চৰকাৰক দুখ বুলি ক'ব পাৰিম আমি। আমাৰ অঞ্চলৰ কেৱল ভাস্কৰ শৰ্মাই নহয়, আমাৰ সন্মানীয় আমাৰ MP সাংসদ মহোদয়েও এই আমাৰ অঞ্চল মাধৱপুৰ অঞ্চলত এতিয়ালৈকে পদাৰ্পণ কৰা দেখা নাই আমি। আৰু তেখেতৰো পুঁজিৰ পৰা এই ৰাস্তাসমূহবোৰ হ'ব বুলি আমি আশাবাদী আছিলোঁ, কিন্তু তেলী ডাঙৰীয়াকে ইয়াৰ পৰাই আমি ক'ব বিচাৰোঁ যে তেখেতৰ অঞ্চলত তেখেতৰ ডিব্ৰুগড় সমষ্টি যি আছে বৃহত্তৰ এলেকা, সেই এলেকাৰ ভিতৰত আমাৰ এই মাধৱপুৰ বৰডুমচা পুৰণি পুখুৰী গাঁও পঞ্চায়ত এই অঞ্চলবোৰত থকা ৰাস্তাবোৰতো এতিয়ালৈকে নিৰ্মাণ নহ'ল। আমি দুখেৰে ক'ব লাগে যে আমাৰ অঞ্চলত থকা ৰাইজবোৰে বহুতো অসুবিধাত ভুগি আছে। এই অসুবিধাত ভোগাত আমাৰ ৰাইজৰ লগতো এই আলাপ আলোচনা হৈ মেলি আজি আপোনালোকৰ মিডিয়া যোগেদি আমি জনাবলগীয়া হৈছে।